Hello friends, welcome back to my channel. আজি আপোনালোকক নতুন প্লান্টস মই দেখুৱাই আছো মানে মোৰ নাৰ্সাৰী একেদিন বৰষুণ পাইছে মানে বহুত ধুনিয়া গ্ৰোথ হৈ আছে আৰু চাবলৈ মানে চকুৰ লগা হৈ আছে হেলদি হৈ আছে কাৰণ বৰষুণ পানী পাইছে হেতু কাৰণে আপোনালোককো দেখুৱাম বহুত দিন হ'ল নাৰ্সাৰী ভিডিও দিম ভাবি আছো বাট দিয়া হোৱা নাই সময়ৰ কাৰণে তো আজি আপোনালোকক দেখুৱাই আছো আহক এজোপা হল আমাৰ ঘৰৰ পুৰা মুখতে পুৰা আহি মানে দুৱাৰ মুখতে মছন্দাটো মই যোৱা বছৰ লগাই দিছিলো চাওকচোন ইমানে ফুল হৈছে মানে গোটেই মানুহবোৰ মানে ৰাস্তাৰ কাষেদি গলে মানে দেখিলে মানে ফুলটো মানে খুজিব আহে আৰু ঘৰত ডাল এটা দিয়া বুলি বহুত ধুনিয়া হৈ আছে আৰু এইটো চাওক মই নতুনকে আৰু ষ্টেণ্ড এটা বনাই পেলাই নে আৰু ঘৰৰ আগফালে মুখতে মানে মই থৈ দিছো আৰু এইকিটা এটা নতুনকে থৈছো হে ফুল পাহি জবা ফুল ফুলি আছে দেখুন এইফালে নাৰ্সাৰী দেখুৱাই আছে আৰু ফ্ৰেন্ডস এইটো হল মোৰ নাৰ্সাৰী মানে আকো আছে থবলৈ মানে জাগা ইমান অসুবিধা হৈছে মানে ইমানে প্লান্টসবোৰ পোখা হৈছে থবলৈ অসুবিধা হৈছে হেতু কাৰণে মই কম প্ৰাইজতে মই সেল কৰি আছো তো মোৰ ফেসবুকত আছে হোম গাৰ্ডেন বুলি আছে শিৱসাগৰ এড্ৰেছ দিয়া আছে ও হেকিটা হল মোৰ প্লান্টস বহুত মানে ভেৰাইটিছৰ আছে থবলৈ একচুয়ালি জাগা নথকা হৈ গৈছে আৰু মই হেতু কাৰণে ইমানকে হজাই পৰাই ৰাখিবলৈ মানে মোৰ অসুবিধা হৈছে এয়া চাওক আৰু অলৰেডি নিউ কালেকশন কেটা মোৰ জাস্ট কাট কৰোহে আৰু সেল হৈয়ে যায় তো মই মোৰ নাৰ্সাৰী ষ্টাৰ্ট কৰিছিলো লকডাউনতে আৰু এতিয়া মোৰ বহুত মানে আগত প্ৰথম মই এটা দুটাহে কালেকশন কৰিছিলো আৰু ইমান টকা পইচাও নাছিলে মই বেলেগৰ ফুল সেল কৰি আজি যিমানখিনি মই বেলেগৰ ফুল সেল কৰি টকা কেটা মই লাভ পাওঁ হেতু টকা মই নাখাও আৰু নিজৰ কাৰণে ফুল এটা দুটা কালেকশন কৰি থৈ আজি মোৰ বহুত কিটা একচুয়ালি ক'ব ক'লে কি মই গাভৰুৰ পৰা মানে এতিয়ালৈকে মই টোটালি নিজৰ মানে পকেট মানি মোৰ ফুলৰ পৰাই মই খৰচা কৰি থাকো মানে ফুলতে মোৰ আৰ্নিং হৈ থাকে তো বিয়া হোৱা পাছত মোৰ একো অসুবিধা হোৱা নাই মই ফুলৰ পইচা দিয়ে মই নিজৰ কাৰণে যথেষ্ট হৈ যায় আৰু তো হেয়াই আৰু মই কাৰো পৰা আজিলৈকে মানে মই হাত পাতিব আনকি মই হাজবেণ্ডৰ পৰা মই ক'ব লগা হয় যে দুই এক পইচা দিয়া বা দিয়ক সেইবোৰ মানে ক'ব লগা নহয় কাৰণ কেলে মই নিজে এইকেইটা মানে কৰিয়ে থাকো সদায় মানে খুচৰি প্লান এটাৰ পৰা দুটাৰ পৰা তিনিটা হেনেকুৱা লগাই মানে বহুত কিটাই হৈ গৈছে আৰু আৰু ফ্ৰেন্ডস মই প্ৰথম নাৰ্সাৰী ষ্টাৰ্ট কৰোঁকে বহুত ধৰণৰ কথা শুনাইছিল আৰু মানে লকডাউনত মই ষ্টাৰ্ট কৰিছিলো মোৰ ঘৰৰ পদূলি মুখতে আসতে আৰু মোৰ ঘৰৰ মানুহ বহুত দাদাহেঁতে বহুত মানে লাজ পাইছিল আৰু এই ফুল বিক্ৰী কৰিছে ইমান গাভৰু ছোৱালী আৰু গাঁৱৰ মানুহবোৰো মানে নানা ৰকমৰ মোক কথা শুনাইছিল গাভৰু ছোৱালীলে বিয়া বাৰু হ'ব লাগে না বোলে ফুল লগাব লাগে কিন্তু মই সেই কথাটো মানে কেতিয়াও মই কাণত লোৱা নাছিল আৰু উল্টা মই মানে বহুত জিদে হৈছিল যে মই ভাল কৰি যাওঁ আজি মই ভাল হৈছো আৰু আজিকালিতো সোশ্যাল মিডিয়া যুগ বা ফেসবুক এইবোৰতো মানে ইনষ্টাগ্ৰামত সেইবোৰতো ছোৱালী মানুহকেইটা ঘৰত বহি থাকিও মানে অকল পঢ়া শুনা কৰাৰ লগতো মানে কিবা কিবি বিদ্যালয় থাকি মানে নিজৰ আৰ্নিং কৰি থাকিব পাৰি আৰু সেইটো কাৰণে মানে ঢেৰ কাম শিকিব পাৰি গাভৰু ছোৱালীবোৰ পাৰ্লাৰ কাটিং এইবোৰ নাৰ্সাৰী বহুত আছে আৰু কামৰতো শেষ নাই সেইটো কাৰণে শিকি থোৱাও ভাল পিছত কামত আহে